দিৱসৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুদিনৰ মূৰত বিহু আৰু মই ভিডিঅ'ত বনাইছোঁ। যিহেতু গা বেয়া আছিলে বিহু আৰু গোটেই ঘৰৰে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আমাৰ এটা অনুষ্ঠান আছে, খানাপাৰা গ্ৰন্থমেলা হৈ আছে। তাত আমাক আজি এখন কাব্য সংকলন উন্মোচন কৰিব গৈ আছে। তাত অতিথি হিচাপে পাতিছে। তাত যাবলৈ ৰেডি হৈছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকীখিনি কথা আমি পিছত পাতিম, মানে তাত গৈ আপোনালোকক জনাম। গতিকে বলক। এয়া আমি আহি পালোঁ গ্ৰন্থমেলালৈ, আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 5 মিনিটমানৰ ৰাস্তা। আমি আহি পালোঁ য'ত মানে কাব্য সংকলনখন উন্মোচন কৰিব, আৰু ইয়াত উন্মোচনী কাৰ্যসূচী আৰম্ভ হৈছে। আৰু ইয়াত উপস্থিত আছে বিশিষ্ট কবি মাননীয় দিলীপ কুমাৰ দেৱ ডাঙৰীয়া, তেখেতে উন্মোচন কৰিব। আৰু এখেত হৈছে বজেন কাকতি ডাঙৰীয়া। তেখেতে এই কাব্য সংকলনখন লিখি উলিয়াইছে, আৰু তেখেত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। এইখন হৈছে এইখন কিতাপ যিখন আজি উন্মোচন কৰিছে। মোৰ নিশ্বাসত তেওঁৰ সুৰভি ব্ৰজেন কাকতি ডাঙৰীয়াই লিখিছে, আৰু তেখেতৰ এইখন হৈছে তৃতীয়খন কাব্য সংকলন। তেওঁ 2খন আগতে লিখি উলিয়াইছে, যিকেইখন পঢ়ি খুবেই ভাল লাগিছিলে, আৰু এইখনো পঢ়িম আৰু আপোনালোকক জনাম। আৰু আপোনালোকে যদি কাৰোবাৰ পঢ়াৰ ইচ্ছা আছে বা পঢ়ি ভাল পায়, তেনেহ'লে এই কিতাপখন আপোনালোকে ল'ব পাৰে। আৰু এনেদৰে পাৰ কৰিলোঁ আমাৰ আজিৰ সন্ধিয়া, কবিতাৰে জীপাল এটি সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰিত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।